কলিয়াবৰত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। কলিয়াবৰ সমজিলা আয়ুক্তৰ কৰিটোলস্থিত চৰকাৰী বাসভৱনৰ চৌহদত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰডাল। প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই বন বিভাগৰ সহযোগত উদ্ধাৰ কৰে সাপডাল। প্ৰায় 12 ফুট দৈৰ্ঘ্যৰ সাপডালৰ ওজন প্ৰায় 30 কেজি। উদ্ধাৰ কৰা সাপডাল শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ ত্ৰিশূলধাৰীত পুনৰ মুকলি কৰি দিয়ে বন বিভাগে। আমি দৃশ্য দৰ্শকসকলক দেখুৱাইছো। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু অজগৰডাল উদ্ধাৰ কৰিছে। এয়া কলিয়াবৰ দৃশ্য। কলিয়াবৰত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়। কলিয়াবৰ সমজিলা আয়ুক্তৰ কৰিটোলস্থিত চৰকাৰী বাসভৱনৰ চৌহদত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰডাল। প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই বন বিভাগৰ সহযোগত উদ্ধাৰ কৰে সাপডাল। প্ৰায় 12 ফুট দৈৰ্ঘ্যৰ সাপডালৰ ওজন প্ৰায় 30 কেজি। উদ্ধাৰ কৰা অজগৰডাল শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ ত্ৰিশূলধাৰীত পুনৰ মুকলি কৰি দিয়ে বন বিভাগে। এইটো আমাৰ যিটো অজগৰ যি ব্ৰাহ্মিছ পাইথন বুলি কয়, আমি কলিয়াবৰৰ মহকুমা অধিপতি মহোদয়ৰ আমাৰ কোৱাৰ্টাৰৰ লগতে আছিলে আৰু এইটো প্ৰায় ওজন 30 কেজিমান হৈছে আৰু 12 ফুট দীঘল আছিলে। এইটো আমি ৰেস্কিউ কৰি আনি বন বিভাগৰ সহযোগত শিলঘাট কামাখ্যা যি ফৰেষ্ট ৰিজাৰ্ভ আছে, ফৰেষ্ট ৰিজাৰ্ভত পুনৰ সংস্থাপনৰ কাৰণে পুনৰ মুকলি কৰি তাক এৰি দিয়া হৈছে।